অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান উৰিয়াম ঘাটত হৈ আছে আৰু পুৱা ৮ বজাৰ পৰা দেখিছে উচ্ছেদ অভিযান অব্যাহত আছে। উৰিয়াম ঘাটত যিখন বজাৰ আছে সেই বজাৰত এতিয়া উচ্ছেদ অভিযান চলি আছে। এস্কাভেটৰে দোকান বজাৰ যি দোকানসমূহ আছে খুব ভাঙি খাস্তাং কৰি আছে। দেখিছে আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখুৱাইছোঁ। আৰক্ষী বৃহৎ পৰিমাণৰ আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে। আৰক্ষী বিভাগ আছে, CRPFৰ বিভাগ আছে, বন বিভাগৰ লোক আছে। আমি আপোনাৰ ওচৰলৈ আহিছোঁ, কথা পাতিম কেনেধৰণে ইয়াত উচ্ছেদ অভিযান চলিছে। আপুনি কি ক'ব এজন সচেতন ব্যক্তি হিচাপে? সঁচাই এইটো এটা সুন্দৰ এটা পদক্ষেপ লৈছে অসম চৰকাৰ, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, যে তেখেতে যিটো ধৰণে তণ্ডকে পৰিদৰ্শন কৰিছে, তণ্ডকে চাইছে। তেওঁ উচ্ছেদ কৰা আগমুহূৰ্তত তেওঁ আহি তেওঁ গোটেই জেগাডোখৰ পৰিদৰ্শন কৰিছে। এটা কথা আমি স্পষ্ট গম পাইছোঁ যে মিয়ামুক্ত যে হ'ব এইটো 100% সঁচা কথা। আৰু যিটো ধৰণে মানে পুলিচ প্ৰশাসনে সহযোগ কৰিছে সেইটো এটা ভাল লাগিছে। আৰু নাগালেণ্ডৰ পৰা অহা দেখিছোঁ কিছু ফৌজী, ফৰেষ্টৰ, CRPFৰ, আছাম বেটেলিয়ন সকলোৱে যিটো ধৰণে সহযোগ কৰিছে ভাল লাগিছে। এইটো সঁচাকৈ যিটো বনা অঞ্চল আছিল আজি উচ্ছেদমুক্ত হৈছে। হাজাৰবাৰ আমি ক'ব লাগিব অসম চৰকাৰক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যে আপুনি যে এই মিয়ামুক্ত যে কৰিবলৈ লৈছে এই বিবাদমান এলেকাটো, ইয়াত চাওক আপোনালোকে দেখিছে শিল খান্দি আপুনি গোটেই চুপাৰী ব্যৱসায় কৰি গোটেই এটা জেগা এৰিয়া তেওঁলোকে দখল কৰিছিল। এজন মানুহে 200 বিঘা, 100 বিঘা, 150 বিঘা এনেকৈ মাটি দখল কৰি ৰাখিছিল। এইটো উচ্ছেদ যে কৰিছে তাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এনেধৰণে আহি অবৈধভাৱে অবৈধ ব্যৱসায় কৰি আছিলে এই মিয়াসকলে। আহি হাজাৰ বিঘাৰ মাটি দখল কৰি আছিলে। ঢিং, ৰূপহী, বটদ্ৰৱা এনেকুৱা ঠাইৰ পৰা আহি অবৈধ প্ৰব্ৰজনকাৰীয়ে আহি উৰিয়াম ঘাটত, গোলাঘাটৰ উৰিয়াম ঘাটত আহি শ বিঘা মাটি আহি বেদখল কৰি আছিলে। ৰেংমা বনাঞ্চলৰ ভূমি বেদখল কৰি আছিলে। আজি মিয়ামুক্ত উৰিয়াম ঘাট কৰাৰ এক প্ৰচেষ্টা চৰকাৰে লৈছে। দেখিছে এনেদৰে আজি উচ্ছেদ অভিযান চলিছে। দোকান বজাৰ ভাঙি খাস্তাং কৰিছে। এক প্ৰকাৰে ক'ব লাগিব যে গোলাঘাটৰ উৰিয়াম ঘাটত যি মিয়াৰ দখল হৈ আছিলে সেই মিয়াৰ দখল আজি মিয়ামুক্ত উৰিয়াম ঘাট কৰাৰ এক প্ৰচেষ্টা অব্যাহত আছে। এনেদৰে আহি এস্কাভেটৰে আহি উচ্ছেদ অভিযান চলাইছে আৰু গোলাঘাটৰ যি উৰিয়াম